পাকিস্তানে বন্দী কৰিলে ভাৰতীয় পাইলটক ধ্বংস কৰিলে কেইবাখনো যুঁজাৰু বিমান ভুৱা বাতৰি প্ৰচাৰ কৰাত শীৰ্ষত এতিয়া পাকিস্তান ভাৰতীয় সেনাক বলেৰে প্ৰতিহত কৰিব নোৱাৰা পাকিস্তানে ললে মিছাৰ আশ্ৰয় পাকিস্তানৰ মনে সজা কাহিনীত চেঁচা পানী ঢালিলে PIB ফেক্ট চেকে চলে বলে কৌশলে ভাৰতক প্ৰতিহত কৰিব নোৱাৰা পাকিস্তানে লৈছে এইবাৰ মিছাৰ আশ্ৰয় বিগত কিছুদিনৰ পৰা সামাজিক মাধ্যমত প্ৰকাশ পাইছে কেইখনমান বিশেষ ছবি য'ত পাকিস্তানে ধ্বংস কৰি পেলাইছে কেইবাখনো যুঁজাৰু বিমান আনকি মহিলা পাইলটকো বন্দী কৰি ৰখাৰ খবৰ প্ৰকাশ পাইছে কিন্তু এতিয়া এই সকলোবোৰ বাতৰি প্ৰমাণিত হৈছে ভুৱা বুলি ভাৰত চৰকাৰৰ অফিচিয়েল ফেক্ট চেক এজেন্সি PIB ফেক্ট চেকে এতিয়া এই তিনিটা দাবীক সম্পূৰ্ণৰূপে ভুৱা বুলি ঘোষণা কৰিছে পাকিস্তানে ভাৰতৰ S-400 এয়াৰ ডিফেন্স সিস্টেম ধ্বংস কৰি পেলাইছে এই সন্দৰ্ভত বহু পোষ্ট সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছিল কিন্তু PIB ফেক্ট চেকে স্পষ্টকৈ প্ৰকাশ কৰিছে যে এই দাবী সম্পূৰ্ণ মিছা S-400 ৰ কোনো ক্ষতি হোৱা নাই এই প্ৰতিবেদন ভিত্তিহীন আনহাতে দ্বিতীয়টো দাবী কৰিছিল যে ভাৰতীয় বায়ুসেনাৰ তিনিখন যুদ্ধ বিমান হিমালয় অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছে এই দাবীৰ সৈতে এখন ছবিও শ্বেয়াৰ কৰিছিল কিন্তু তদন্ত প্ৰকাশ পাইছে যে এই ফটোখন 2016 চনৰ আৰু এই কাণ্ডৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই তৃতীয়টো দাবী আছিল যে ভাৰতীয় বায়ুসেনাৰ মহিলা পাইলট শিৱানীক পাকিস্তানে বন্দী কৰিছিল ইয়াৰ ওপৰতো PIB ফেক্ট চেকে স্পষ্ট কৰি দিলে যে এই দাবী সম্পূৰ্ণ মিছা তথ্য সহকাৰে PIBয়ে এতিয়া মুখ বন্ধ কৰিছে পাকিস্তানৰ খুদ পাকিস্তানৰ নাগৰিকে এতিয়া এনেসমূহ কৰ্মকাণ্ডৰ বাবে ধিক্কাৰ প্ৰদান কৰিছে পাকিস্তানৰ চৰকাৰক নিউজ ডেস্ক ৰিপোৰ্ট কাৰেঞ্জন আছাম